সভাপতি মই আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে দ্বিতীয়বাৰৰ বাবে আজি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু তাৰ কাৰণে আজি মনোনয়ন দাখিল কৰিবলৈ কাৰণে আহিছোঁ। মই বিগত 5টা বছৰত যিখিনি কাম আমি কৰিবলৈ কাৰণে পাইছোঁ, প্ৰথম কথা হ'ল যে বিধায়ক হিচাপে মই ভাবোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কাম কৰিবলৈ কাৰণে পাই পেলাই মই নিজকে ভাগ্যৱান বুলি ভাবোঁ। কাৰণ পূৰ্বত মই দেখিছোঁ, বহুত চৰকাৰ দেখিছোঁ, পূৰ্বৰ চৰকাৰসকলে কেনেধৰণে কাম কৰিছে সেইখিনিও আমি দেখিছিলোঁ, কিন্তু এই 5টা বছৰত ৰাইজে যি বিচাৰিছে সকলো আমি কৰি দিবলৈ কাৰণে সক্ষম হৈছোঁ। ৰাস্তাই যদি ৰাস্তা বিচাৰিছে দিব পাৰিছে, ৰাইজে যদি বিদ্যালয়ৰ কাৰণে কথা কৈছে বিদ্যালয় দিব পাৰিছে, ৰাইজে যদি কিবা অনুদানৰ কথা বিচাৰিছে সেয়াও দিব পাৰিছে, কোনোবাই যদি ৰেচন কাৰ্ডখনো বিচাৰিছে দৰিদ্ৰ জনসাধাৰণে সেয়াও দিব পাৰিছে। সেইকাৰণে এইখন চৰকাৰৰ দৰে চৰকাৰ পূৰ্বতে কেতিয়াও দেখিব পোৱা নাছিলে অসমৰ ৰাইজে, আৰু অসমৰ ৰাইজে ৰখি আছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী বনাবলৈ কাৰণে ৰখি আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আজি সৰ্বসাধাৰণ অসমীয়া জনগণে দেখিছে আচলতে যে পৰিৱৰ্তন। আজি পূৰ্বতে অসমৰ কি সংজ্ঞা আছিলে, ভাৰতবৰ্ষৰ অন্য প্ৰান্তত অসমক কেনেধৰণে মানুহে চিনি পাইছিল আৰু আজিৰ তাৰিখত অসমক কেনেকৈ ধৰণে মানুহে চিনি পাইছে আৰু কি কাৰণে চিনি পাইছে, কাৰ কাৰণে চিনি পাইছে, এইখিনি কথা কিন্তু অসমৰ বিবেক থকা গোটেই মানুহে কিন্তু এইখিনি বুজি পাইছে। আৰু সেইকাৰণে মই কৈছোঁ অসমৰ জনসাধাৰণ আমি লাচিতৰ তেজ থকা আমি জাতি, সেইকাৰণে আমি নিশ্চিতভাৱে অসমখনৰ কাৰণে চিন্তা কৰোঁ। প্ৰথম কথা আমি সদায় অসমকে দিওঁ, প্ৰাধান্য আমি অসমক দিওঁ। সেইকাৰণে যোনেই অসমক প্ৰাধান্য দিব, যোনে অসমৰ কথা চিন্তা কৰিব, তেওঁলোকে কিন্তু অসমত ভাৰতীয় জনতা পাৰ্টী চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয়। মানে ডাঙৰ কথাটো হ'ল আমাৰ যেতিয়া ৰঙাপাৰা সমষ্টিৰ নিৰ্বাচন হৈছিলে 21-ত, তেতিয়া মোক ৰাইজে মানে ধৰি পেলাই কয় যে আপুনি কিন্তু পি এ ৰাখিব নালাগে। মই তেতিয়া সুধো কিহৰ কাৰণে আপুনি পি এ ৰাখিব নালাগে বুলি কয়, নহয় ইয়াত বোলে অকল পি এ বোলে লগ ধৰে, MLA-ক আমি লগ ধৰিব পৰা পৰিৱেশ নাথাকে, এনেকুৱা ধৰণৰ কয়, সেইকাৰণে আপুনি পি এ ৰাখিব নালাগে। সেইকাৰণে মই বাধ্য হৈ পেলাই পি এ নৰখাকৈ, স্থায়ী পি এ নৰখাকৈ কাম কৰিবলগীয়া হ'ল। 5টা বছৰ তেনেকৈ স্থায়ী মোৰ কোনো ধৰণৰ পি এ নাই। সমষ্টিবাসীক সুধিলেও ক'ব যে আমি যেতিয়াই গৈছোঁ ডাইৰেক্ট MLA লগত কথা পাতিব লাগে, এপ্লিকেশ্যনো ডাইৰেক্ট MLA-ক দিব লাগে, চেকখনো MLA ডাইৰেক্ট আমাক দিয়ে। সেইকাৰণে হয় তেনেকুৱা ধৰণৰ। সেইকাৰণে মই মানে আৰু এটা মোক এজনে কৈছিল যে বেছি পি এ চি এ ৰাখিলে চাবা আকৌ MLA টিকেট বিচাৰি দিব। এইবাৰ আমাৰ সমষ্টিত আকৌ পি এ MLA টিকেটটো মানে তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছৰ পৰা বেলেগ কথা নাই। কেকেটি নহয়, আচলতে চাহ বাগিচা যথেষ্টখিনি আছে। আৰু টি মানে আপোনালোকে জানে এই টি বিশ্ব প্ৰসিদ্ধ টি, হয় নে নহয়? চাহেৰে অসমৰ পৰিচয়, চাহেৰে সকলো পৰিচয়। নিশ্চিতভাৱে আমি সকলোৱে জানো যে এই টিয়ে চলিব। আজি অসমৰ পৰিচয়ো টি, হয় নে নহয় কওক? অসমক বিশ্বতো মানুহে টিৰ কাৰণে জানে, সেইকাৰণে টিটোৱে জ্বলিব আৰু কেকেটো নাজানো। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।